নমস্কাৰ প্ৰথম সংবাদলৈ স্বাগতম ষ্টুডিঅত মই পাপৰি মহানগৰী এপল হাস্পাতালতো চলিছিল এছআই লিখিত পৰীক্ষাৰ গোপন কাম-কাজ ব্ৰেকিং নিউজ এপল হাস্পাতালত ক্ৰাইম ব্ৰাঞ্চে অভিযান চলাই থ্যাংক ইউ লজৰ 3 স্বত্বাধিকাৰীয়ে হাস্পাতালত চলাইছিল পৰীক্ষাৰ গোপন কাম-কাজ হাস্পাতালৰ আইটি বিভাগৰ কম্পিউটাৰত প্ৰস্তুত কৰা হৈছিল পৰীক্ষা কেন্দ্ৰৰ কাম-কাজ প্ৰাৰ্থী তালিকা তথা অন্যান্য কাম-কাজো হাস্পাতালৰ কম্পিউটাৰতে চলিছিল হাস্পাতালখনৰ আইটি বিভাগৰ বিষয়া আছিল প্ৰাঞ্জল শৰ্মা প্ৰণৱ বৰা আৰু অলোকেশ দাস দুটা নিউজনক লগত লৈ ক্ৰাইম ব্ৰাঞ্চে চলোৱা অভিযানত ওলাইছে বহু সঞ্চালকৰ তথ্য চিকিৎসালয়খনৰ কম্পিউটাৰত সন্নিবিষ্ট আছে বহু বিস্ফোৰক তথ্য আপল হাস্পাতালৰ পিছত নিখাই পুনৰ থ্যাংক ইউ লজত ক্ৰাইম ব্ৰাঞ্চে অভিযান চলায় পুনৰ কৈছো যে এতিয়া আৰক্ষীৰ জালত পৰিছে বিভিন্ন ঠাই বিশেষকৈ পূৰ্বতে আমি কৈ আছিলো যে হয়তো ব্যৱসায়ী পৰিব পাৰে হয়তো বহু ডাঙৰ ডাঙৰ বিষয়া পৰিব পাৰে এবাৰ চিকিৎসালয়ৰ নাম সাঙুৰ খাই পৰিছে এপল হাস্পাতালত এছআই লিখিত পৰীক্ষাৰ গোপন কাম-কাজ সমূহ চলিছিল এপল হাস্পাতালতো ক্ৰাইম ব্ৰাঞ্চে অভিযান চলায় থ্যাংক ইউ লজৰ 3 স্বত্বাধিকাৰীয়ে হাস্পাতালত গোপনে কাম-কাজ চলাইছিল ইতিমধ্যে এপল হাস্পাতালৰ তৰফৰ পৰা কোৱা হৈছে যে তেওঁলোক কোনো ধৰণে জড়িত নহয় কিন্তু যেহেতু আইটি বিভাগৰ কম্পিউটাৰতে প্ৰস্তুত হৈছিল পৰীক্ষা কেন্দ্ৰৰ কাম-কাজ তেওঁলোক আউটসোৰ্স আছিল কিন্তু তথাপিতো কাম-কাজ তাতেই চলি আছিল প্ৰাৰ্থী তালিকা তথা অন্যান্য কাম-কাজসমূহ হাস্পাতালৰ কম্পিউটাৰতে চলিছিল হাস্পাতালখনৰ আইটি বিভাগৰ বিষয়া আছিল প্ৰাঞ্জল শৰ্মা প্ৰণৱ বৰা আৰু অলোকেশ দাস দুটা তিনিওজনক লগত লৈ ক্ৰাইম ব্ৰাঞ্চে চলোৱা অভিযানত বহু সঞ্চালকৰ তথ্য পোহৰলৈ আহে আৰু এই তিনিওজনে যেহেতু আমি কৈছোৱেই যে থ্যাংক ইউ লজৰো স্বত্বাধিকাৰী পূৰ্বতে থ্যাংক ইউ লজত যেহেতু অভিযান চলোৱা হয় থ্যাংক ইউ লজৰ 30 খনকৈ এডমিট কাৰ্ড জব্দ কৰা হৈছিল সিসিটিভি ফুটেজ জব্দ কৰা হৈছিল পৰৱৰ্তী সময়ত তিনিওজনকে গ্ৰেপ্তাৰ কৰা হৈছিল লগতে কৰ্মচাৰীকো গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে যে এই যি সূত্ৰ যুগ সূত্ৰ বুলি ক'ব পাৰি বা এডাল চেইনৰ কথা ক'ব পাৰি যে ইটো সিটোৰ লগত জড়িত হৈ আছিল আৰু এটা দেখিবলৈ পোৱা গৈছে এই জড়িতৰ সংখ্যা প্ৰায় প্ৰতি মুহূৰ্তত বৃদ্ধি পাবলৈ ধৰিছে কৰবাত যদি হোটেলৰ কথা আহি পৰিছে এবাৰ হাস্পাতালৰ কথা আহি পৰিছে ইতিমধ্যে আমি কৈছো যে এপল হাস্পাতালৰ তৰফৰ পৰা কোৱা হৈছে যে কোনো ধৰণে জড়িত তেওঁলোক হ'ব নোৱাৰে কাৰণ এয়া আউটসোৰ্স আছিল তিনিওগৰাকী যেহেতু আউটসোৰ্স আছিল তেওঁলোকে বাহিৰৰ লোক আছিল আৰু তাত আইটি বিভাগত তেওঁলোকে কাম কৰিছিল গতিকে তেওঁলোক কোনো ধৰণে জড়িত নহয় কিন্তু তাৰ পাছতো এটা কথা বা এনে ধৰণৰ বহু প্ৰশ্ন আহে যেহেতু এপল হাস্পাতালতে যেহেতু চলি গৈছিল বা তাতে প্ৰশ্ন কাকতসমূহৰ কাম-কাজো চলি আহিছিল গোপনে তাত কাম-কাজ চলা হৈছিল আৰু থ্যাংক ইউ লজৰ 3 স্বত্বাধিকাৰী তাত যেহেতু তেওঁলোক কৰ্মৰত আছিল আইটি বিভাগৰ কম্পিউটাৰত পৰীক্ষা কেন্দ্ৰৰ কাম-কাজসমূহ চলি গৈছিল তালিকা প্ৰাৰ্থী তালিকা পৰ্যন্ত তাতে প্ৰস্তুত হৈছিল হাস্পাতালৰ কম্পিউটাৰ তেওঁলোকে ব্যৱহাৰ কৰিছিল হাস্পাতালখনৰ আইটি বিভাগৰ বিষয়া হিচাপে যেহেতু কৰ্মৰত আছিল থ্যাংক ইউ লজৰ স্বত্বাধিকাৰী প্ৰাঞ্জল শৰ্মা প্ৰণৱ বৰা অলোকেশ দাস গতিকে আইটি বিভাগৰ যিমানখিনি কাম-কাজ আছিল আৰু হাস্পাতালৰ কম্পিউটাৰতে তেওঁলোকে প্ৰাৰ্থী তালিকা পৰ্যন্ত বনাইছিল হাস্পাতালৰ কম্পিউটাৰ তেওঁলোকে ব্যৱহাৰ কৰিছিল দুটা তিনিওজনক লগত লৈ এনে ধৰণে ক্ৰাইম ব্ৰাঞ্চে কালি অভিযান চলায় আৰু তাৰ পাছতে বহু সঞ্চালকৰ তথ্য এতিয়া পোহৰলৈ আহিছে আৰু বিশেষভাৱে কম্পিউটাৰত বহু বিস্ফোৰক তথ্যও সন্নিবিষ্ট হৈ আছে বুলি জানিব পৰা গৈছে ইতিমধ্যে আমি জনাইছো যে এই তিনিওগৰাকী থ্যাংক ইউ লজৰো স্বত্বাধিকাৰী গতিকে থ্যাংক ইউ লজতো অভিযান চলোৱা হয় থ্যাংক ইউ লজত 30 খনকৈ এডমিট কাৰ্ড পূৰ্বতে জব্দ কৰা হৈছিল প্ৰথমতে থ্যাংক ইউ লজতে যেহেতু অভিযান চলোৱা হৈছিল পুনৰ কৈছো যে প্ৰথম অৱস্থাত এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰা হয় মহিলাগৰাকীক হুদাপুছাৰ অন্তত হিৰক জ্যোতি বৰুৱা নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰা হয় সেই হিৰক জ্যোতি বৰুৱাই প্ৰশ্ন কাকত ফাদিল কৰিছিল গোলাঘাটৰ এজন যুৱকলৈ হোৱাটছআপ যোগে প্ৰেৰণ কৰিছিল পৰৱৰ্তী সময়ত সঞ্জীৱ শৰ্মাৰ ঘৰত তালাচী চলোৱা হয় সঞ্জীৱ শৰ্মা যেহেতু আৰক্ষী বিভাগৰে কৰ্মচাৰী আছিল সঞ্জীৱ শৰ্মাৰ ঘৰত তালাচী চলোৱাৰ পাছতে সঞ্জীৱ শৰ্মাৰ ঘৰৰ পৰা কেৱল মাথো এছআই পদৰ বা হেয়া প্ৰশ্ন কাকত বুলিয়ে নহয় এই পৰীক্ষা প্ৰশ্ন কাকত বুলিয়ে নহয় পিএনআৰডি হওক বন বিভাগৰ হওক বহু প্ৰশ্ন কাকত তাত জব্দ কৰা হয় অৰ্থাৎ সেই সময়ছোৱাতে প্ৰমাণিত হৈছে যে এই চক্ৰটো সাধাৰণ চক্ৰ এটা নহয় এটা বৃহৎ চক্ৰ বৃহৎ নেক্সাছ যেটো বিভিন্ন ধৰণৰ বিভাগৰ পৰীক্ষাসমূহৰ সৈতে জড়িত হৈ আছিল কাৰণ দেখিবলৈ পোৱা গৈছিল যে এই চৰকাৰখনৰ কালছোৱা দিনছোৱাতে যিমানখিনি চৰকাৰী বিভাগৰ পৰীক্ষা হৈছিল সকলো পৰীক্ষাতে কিবা নহয় কিবা এটা তাত ঘটনা ঘটিছিল আৰু পৰীক্ষাসমূহ বাতিল কৰা হৈছিল প্ৰশ্ন কাকত ফাদিল হৈছিল গতিকে বিভিন্ন ধৰণৰ এনে ধৰণৰ কথা হৈ আছিল আৰু এইবেলি যেতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে খুদ ইয়াত এই ক্ষেত্ৰত তদন্তৰ নিৰ্দেশ দিলে এছআই পদৰ পৰীক্ষাৰ বাতিল হোৱাৰ পাছত বাতিল যেহেতু কৰা হৈছিল পৰীক্ষা প্ৰশ্ন কাকত ফাদিল হোৱাৰ পাছত খুদ মুখ্যমন্ত্ৰীগৰাকীয়ে যেহেতু তদন্তৰ নিৰ্দেশ দিলে অতি কঠোৰ নিৰ্দেশ দিয়াৰ পাছতে এতিয়া এনে ধৰণে উৰহি গছৰ উৰ ওলাবলৈ আৰম্ভ কৰিলে ইটোৰ পাছত কিটো তথ্য এতিয়া পোহৰলৈ আহিছে আৰু শেহতীয়াকৈ পিকে দত্তৰ কথা আমি যেহেতু কৈ গৈছো গতিকে সেই প্ৰসংগ আমি পৰৱৰ্তী সময়ত আমি পাতিম কিন্তু এই মুহূৰ্তত এপল হাস্পাতালৰ প্ৰসংগ যেহেতু আহিছে গতিকে আমি যাম গুঞ্জন আছে আমাৰ সৈতে সংযুক্ত হৈ গুঞ্জন আপোনাৰ ওচৰলৈ আহিছো আজিৰ দিনটো কি
কি নতুন খবৰ আপোনাৰ হাতত আছে? চাওক পাপৰি, আপুনি ইতিমধ্যে জনালে আৰু কালি নিশাৰ ভাগত আমি সেই বাতৰি সংগ্ৰহ কৰিছিলোঁ। মোৰ পিছফালে থকা এয়া এপ'ল' হস্পিটেলত কৰ্মৰত আছিল থেংক ইউ লজৰ 4 স্বত্বাধিকাৰীৰ ভিতৰৰ 3গৰাকী ইয়াতে কৰ্মৰত আছিল আৰু এই একাউণ্টছত এগৰাকীয়ে কাম কৰিছিল, যিগৰাকী নাম হৈছে অলকেশ বৈশ্য। আৰু অলকেশ বৈশ্য ইয়াত আছিলে পাৰ্মানেণ্ট এমপ্লয়, এপ'ল' হস্পিটেলৰ তেওঁ পাৰ্মানেণ্ট এমপ্লয় আছিলে আৰু আন 2গৰাকী তেওঁলোক কণ্ট্ৰেকচুৱেল আছিলে। আৰু এই যিটো হস্পিটেলত তেওঁলোকৰ নিজৰ কম্পিউটাৰ আছিল আৰু সেই কম্পিউটাৰতে বহু নথি পত্ৰ, তালিকা প্ৰস্তুত কৰা আদি বিভিন্ন কাম কাজ তেওঁলোকে ইয়াতে চলাইছিল বুলি আমি বিশেষ খবৰ লাভ কৰিছোঁ। আৰু সেই অনুসন্ধানত ক্ৰাইম ব্ৰাঞ্চৰ এই সকলোখিনি তথ্য পোহৰলৈ অহাৰ পিছত কালি তেওঁলোকক ইয়াত লৈ অহা হয়, 3গৰাকীক লৈ অহা হয় এপ'ল' হস্পিটেলত। আৰু এপ'ল' হস্পিটেলৰ পৰা তেওঁলোকৰ যি কম্পিউটাৰ আছিল, কম্পিউটাৰৰ হাৰ্ড ডিস্ক আদি বহু নথি পত্ৰ ইতিমধ্যে ক্ৰাইম ব্ৰাঞ্চে জব্দ কৰিছে। আৰু এপ'ল' হস্পিটেলৰ পৰা তাৰ কিছু সময় পিছতে পুনৰ থেংক ইউ লজত সেই 3 অপৰাধীক লৈ যায় ক্ৰাইম ব্ৰাঞ্চে। আৰু থেংক ইউ লজতো তেওঁলোকে ক্ৰাইম ব্ৰাঞ্চে তাত অভিযান চলায় আৰু কিছু নথি পত্ৰ তাত জব্দ কৰে। আৰু সেই সময়তে আমি কথা হৈছিল যিগৰাকী অলকেশ বৈশ্য এপ'ল' হস্পিটেলত কৰ্মৰত, তেওঁৰ সৈতে আমাৰ কথা হৈছিল। তেওঁ সংবাদ মাধ্যমত আগত তেওঁ কৈছে যে মই জড়িত নহয়। তেওঁ ইতিমধ্যে আৰক্ষীয়ে, ক্ৰাইম ব্ৰাঞ্চে, CID সকলো তথ্য লাভ কৰিছে আৰু তাৰপিছতো তেওঁ নিজকে কিন্তু দায়হাৰা মন্তব্য বা তেওঁ দোষী নহয় বুলি তেওঁ নিজকে ধোঁৱা তুলসীৰ পাত সজাবলৈ চেষ্টা কৰা দেখিবলৈ পোৱা গ'ল। আনহাতে ক্ৰাইম ব্ৰাঞ্চেও মন্তব্য কৰিছে যে এনেধৰণৰ অভিযান বহু তথ্য ক্ৰাইম ব্ৰাঞ্চৰ হাতত আছে আৰু অভিযান চলি থাকিব। আৰু PK দত্তৰ প্ৰসংগলৈ যদি পুনৰ যাওঁ, PK দত্তৰ ঘৰতো কালি দ্বিতীয় দিনৰ বাবে তালাচী চলোৱা হৈছিল বা তাত CIDয়ে তাত অভিযান চলাইছিল। আৰু অভিযান কালত তাত 2টা আলমাৰী আছিল, আলমাৰীৰ 2টা ভাঙি তাৰ পৰা বহু নথি পত্ৰ, অলংকাৰ আদি জব্দ কৰা হৈছে। আৰু এতিয়া এই তদন্ত চলি আছে। নিশ্চয় গুঞ্জন, কিন্তু আমি যি PK দত্তৰ প্ৰসংগ আমি কালিৰ দিনটোতো কৈছো যে দুবাৰকৈ যিহেতু অভিযান চলোৱা হৈছে PK দত্তৰ বাসগৃহত, অলংকাৰ জব্দ কৰা হৈছে। PK দত্ত বৰ্তমান পলাতক অৱস্থাত আছে। গতিকে পূৰ্বতে কোৱা হৈছিলে বিশেষকৈ যিহেতু PK দত্ত এগৰাকী প্ৰভাৱশালী বিষয়া আছিল বা আছে বা সেই সময়ত তেওঁ যেহেতু বৰ্তমান প্ৰাক্তন, কিন্তু তেওঁৰ প্ৰভাৱ এতিয়াও আছে আৰু ইতিমধ্যে বহুখিনি তেওঁৰ বিৰুদ্ধে তথ্যও আছে। পূৰ্বৰো বহুত এজাহাৰ তেওঁৰ বিৰুদ্ধে দাখিল কৰা হৈছে ভূমি বিবাদৰ সৈতে জড়িত। গতিকে অতিশয় কেলেংকাৰী বুলিয়ে ক'ব পাৰি। কিন্তু এই মুহূৰ্তত আমি এপ'ল' হাস্পতালৰ কথালৈ আহোঁ গুঞ্জন। এপ'ল' হাস্পতালৰ তৰফৰ পৰা কোৱা হৈছে যে এপ'ল' হাস্পতালে এই ক্ষেত্ৰত তেওঁলোক সম্পূৰ্ণভাৱে তেওঁলোকে যিহেতু এই ক্ষেত্ৰত জড়িত নহয়, গতিকে আউটচোৰ্চ আছিলে 3গৰাকী। এই ক্ষেত্ৰত তেওঁলোকে এই কথা জনাইছে এপ'ল' হাস্পতালৰ তৰফৰ পৰা। চাওক, তেওঁলোক ইয়াতে কৰ্মৰত আছিল, ইয়াৰ কৰ্মচাৰী আছিল। অৱশ্যে তেওঁলোকে কেনেধৰণে কাম কাজ কৰিছিল এপ'ল' কৰ্তৃপক্ষ নিশ্চয় এই সম্পৰ্কে অৱগত নহয় বা এপ'ল' কৰ্তৃপক্ষক সকলো গাত দি তেওঁলোকে গোপনভাৱে এই সকলো অধ্যায় কিন্তু ইয়াৰ পৰাই চলাই গৈছিল। আৰু ক্ৰাইম ব্ৰাঞ্চে সেয়েহে এপ'ল' হস্পিটেলত কালি আহিছে, আহি ইয়াত সামগ্ৰীসমূহ ইতিমধ্যে জব্দ কৰি আৰক্ষীয়ে লৈ গৈছে, হাৰ্ড ডিস্ক পৰ্যন্ত লৈ গৈছে। আৰু সেই যি কম্পিউটাৰ আছিলে, যি 3গৰাকী ইয়াত কৰ্মৰত আছিল, তেওঁলোকে তালিকা প্ৰস্তুত কৰা, প্ৰাৰ্থীৰ ফটো আদি বনোৱা আদি বিভিন্ন কাম তেওঁলোকে এই কম্পিউটাৰৰ জৰিয়তে কৰিছিল। গতিকে সেয়েহে এপ'ল' হস্পিটেলৰ নাম সাঙুৰ খাইছে। আৰু এয়া স্বাভাৱিক, এপ'ল' হস্পিটেলে কালি কৈছে যে তেওঁলোক জড়িত নহয় বুলি, কিন্তু তেনে নহয়। 3গৰাকী ইয়াৰ কৰ্মচাৰী আছিলে, 2গৰাকী আছিলে কণ্ট্ৰেকচুৱেল, এজন আছিল পাৰ্মানেণ্ট একাউণ্টৰ, তেওঁ অলকেশ বৈশ্য, তেওঁ একাউণ্টছত আছিলে। গতিকে এপ'ল' হস্পিটেল কৰ্তৃপক্ষক আমি কিছু সময় পিছত যেতিয়া তেওঁলোকৰ মানুহবোৰ আহিব তেতিয়া আমি তেওঁলোকক নিশ্চয় এই সম্পৰ্কে সুধিম বা কেনেধৰণে তেওঁলোকে জাল পেলাবলৈ সক্ষম হৈছিল, কেনেধৰণে। আপুনি যিটো কথা কৈছে সেইটোৱে সঠিক কথাই হ'ব, কাৰণ তেওঁলোকে কম্পিউটাৰত কাম কৰি গৈছিলে, তেখেতসকল যিহেতু IT বিভাগৰ আছিলে। গতিকে তাত কি কাম চলি আছিলে সেয়া হয়তো তেওঁলোকে চোৱা নাছিলে, কাৰণ চাব লগা হয়তো নপৰে, কাৰণ ইমানখিনি এটা বিশ্বাস থাকে নিজৰ কৰ্মচাৰীৰ ওপৰত। গতিকে ক'ত কম্পিউটাৰত কোনে কেনেধৰণে ব্যৱহাৰ কৰি আছে হয়তো তেওঁলোকে চোৱা নাছিলে। কিন্তু সেই এপ'ল' হস্পিটেলতে সকলোখিনি কাম কাজ কৰিছে, প্ৰাৰ্থী তালিকা পৰ্যন্ত তাত বনোৱা হৈছে। গুঞ্জন, আৰু এটা বিষয়লৈ আহোঁ আমি, যিহেতু সঞ্জীৱ শৰ্মা বোলা আৰু এজন আৰক্ষীৰে কৰ্মচাৰী, সঞ্জীৱ শৰ্মাৰ ঘৰত PNRDৰো প্ৰশ্ন কাকত পোৱা গৈছে বুলি জানিব পৰা গৈছে, বন বিভাগৰ প্ৰশ্ন কাকত পোৱা গৈছে। অৰ্থাৎ যিটো নেক্সাছৰ কথা আমি বাৰম্বাৰ কৈ আছো, এই নেক্সাছটোৱে কিন্তু কেৱল SI পদৰ বুলিয়ে নহয় বা এই বিভাগটো বুলিয়ে নহয়, অন্যান্য বিভাগতো তেওঁলোকৰ হাতোৰা আছিল। তেওঁলোকে তাতো এনেধৰণৰ কাম কৰিবলৈ, অনৈতিক কাৰ্য কৰিবলৈ তেওঁলোকে চেষ্টা চলাইছিল পূৰ্বৰ পৰাই।
আনকি জলসিঞ্চনৰ প্ৰশ্ন কাকতো তাত লাভ কৰা গৈছিল। এক কথাত ক'ব পাৰি পাপৰি APSC কেলেংকাৰী আমাৰ দৰ্শকসকলে দেখিছে, ৰাজ্যবাসীয়ে দেখিছে APSC কেনেধৰণে কেলেংকাৰী হৈছিল, কেনেধৰণে ৰাকেশ পালৰ ভাতৃৰ ব্যক্তিগত প্ৰেছত APSCৰ প্ৰশ্ন কাকত ছপা হৈছিল, কেনেধৰণে সেইসমূহ আৰক্ষীৰ তদন্তকালত এটাৰ পিছত এটাকৈ পোহৰলৈ আহিছিল। গতিকে APSC কেলেংকাৰীতকৈ এই SI কেলেংকাৰী কোনো গুণে কম নহয়, তাতকৈ ডাঙৰ বা কেলেংকাৰী হোৱাৰ সম্ভাৱনা এই মুহূৰ্তত অধিক হৈ পৰিছে। কাৰণ বহু লোকৰ নাম এই কেলেংকাৰীত ইতিমধ্যে সাঙুৰ খাইছে। যি আৰক্ষীৰ শীৰ্ষ পদত অধিকৃত হৈ তেওঁ আৰক্ষীৰ পোছাকত কালিমা সানিলে PK দত্ত, তেওঁ বৰ্তমান পলাতক আৰু তেওঁ নিজৰ সেই পজিশ্যনৰ সহায় লৈ তেওঁ এনেধৰণে তেওঁ জাল পেলাইছিল বা যুৱক যুৱতীসকলক পৰা পইচা তেওঁ লৈছিল বা এনেধৰণে এই প্ৰশ্ন কাকতৰ যি আখৰা তেওঁলোকে কৰিছিল। এক কথাত ক'ব পাৰি যে তেওঁ ইতিমধ্যে আমাৰ দৰ্শকসকলে জানে যে প্ৰথমে বিজ্ঞাপন দিয়া হৈছিল যে SI পৰীক্ষাৰ বাবে প্ৰশিক্ষণ দিব PK দত্তই, আৰু সেই বিজ্ঞাপনৰ আধাৰত বহু যুৱক যুৱতী আহি PK দত্তৰ ওচৰ চাপিছিল আৰু তাৰপিছত তেওঁলোকক হয়তো প্ৰলোভিত কৰা হৈছিল আৰু প্ৰলোভনত পৰি বহু যুৱক যুৱতী ইতিমধ্যে বহু পইচা ইতিমধ্যে বহু টকা ইতিমধ্যে লেনদেন ইতিমধ্যে হৈ গৈছে। এতিয়া প্ৰশ্ন বহুত কেইবাটাও প্ৰশ্ন আহিছে যে যিসকল যুৱক যুৱতীয়ে তেওঁলোকৰ প্ৰলোভনত পৰি পইচা দিলে বা ধন দিলে, সেই ধন তেওঁলোকে এতিয়া উভতাই পাবনে নাপায়, এতিয়া এটা ডাঙৰ প্ৰশ্ন হিচাপে বিবেচিত হৈছে। তেওঁলোক কৰায়ত্ব হ'বনে নাই, সেয়া এটা ডাঙৰ প্ৰশ্ন হিচাপে বিবেচিত হৈছে। কেৱল PK দত্তইনে, PK দত্তৰ লগত আৰু কোন কোন জড়িত আছে এই সমগ্ৰ যি সময়ত DGPয়ে কৈছিলে যে নিকা হ'ব, SI পৰীক্ষাৰ কোনো ধৰণৰ বিসংগতি বেমেজালি নাথাকিব। কাৰণ আমাৰ দৰ্শকসকলে জানে, আপুনি জানে যে কিছুদিন পূৰ্বে এটা অডিঅ' ক্লিপ এটা ভাইৰেল হৈছিল টকাৰ লেনদেনক লৈ। গতিকে তাত তেতিয়াই কোৱা হৈছিল যে সম্পূৰ্ণ নিকা আৰু স্বচ্ছভাৱে SI পৰীক্ষা অনুষ্ঠিত হ'ব বা অসম আৰক্ষীৰ পৰীক্ষা অনুষ্ঠিত হ'ব, কিন্তু বাস্তৱত সেয়া নহ'ল। পৰীক্ষাৰ পূৰ্বে প্ৰশ্ন কাকত ফাদিল হ'ল। গতিকে এয়া APSC কেলেংকাৰীতকৈ কোনো গুণে কম কেলেংকাৰী হ'ব নোৱাৰে। দিবন ডেকাই ইতিমধ্যে তেওঁৰ ফেচবুক পোষ্ট যিটো দিলে সেইটোৱে নিশ্চিতভাৱে জোকাৰি গৈছে। কাৰণ তাত তেওঁ নিজকে দায় সৰা কিছু কথা কোৱাৰ উপৰিও তেওঁ এটা কথা কৈছে যে আৰু বহু প্ৰভাৱশালী লোক জড়িত হৈ আছে আৰু তেওঁ প্ৰাণৰ ভয়ত তেওঁ বৰ্তমান ৰাজ্যৰ পৰা আঁতৰি আছে। গতিকে এই কথায়ো কিন্তু এটা এনেকুৱা ধৰণৰ কথা ইংগিত দিছে যে হয়তোবা আমি যিহেতু কৈয়ে আছো যে পুথি খলিহনাহে জালত পৰিছে আৰু হয়তো বৰালি পৰিবলৈ বাকীয়ে আছে। আমি কৈয়ে আছো PK দত্তৰ নামৰ কথা যেতিয়া আহি পৰিছে হয়তো আৰু বহু তাতকৈ ওপৰৰ পৰ্যায়ৰ বিষয়েও ইয়াত সাঙুৰ খাই পৰিব পাৰে। আৰু ঋতিকৰ সৈতে যি সময়ত আমি কালিৰ দিনটোত এনেধৰণে বাতৰিত আমি ঋতিকে যিহেতু যি সময়ত বাতৰি সংগ্ৰহ কৰিছিলে, ঋতিকেও এটা কথা কৈছিলে গুঞ্জন যে হয়তোবা ৰাজনীতিবিদো জড়িত হ'ব পাৰে। এতিয়া চাবলৈ গ'লে আপুনি ঠিকেই কৈছে যে APSC কেলেংকাৰীতকৈ কোনো গুণে কম নহয় এই কেলেংকাৰী। তাৰোপৰি যিহেতু আমি কৈ গৈছো যে জালত এতিয়া আৰু বহু যুৱক পৰিছে, কিন্তু আপুনি এটা অতি গুৰুত্বপূৰ্ণ কথা কৈছে, এই যে পইচা দিয়া কথাটো। যদি বহু টকা 15 লাখকৈ টকা দিয়া যিখিনি আছে পৰীক্ষাৰ্থী, তেওঁলোকেও বৰ্তমান এটা সংশয়ৰ মাজত আছে, তেওঁলোকে সেই পইচা ঘূৰাই পাবনে নাপায়। আনহাতে যিখিনি পৰীক্ষাৰ্থী মেধাৱী ছাত্ৰ, যিখিনি পৰীক্ষা দিছিলে, পৰীক্ষা হঠাৎ বাতিল হ'ল, গতিকে তেওঁলোকৰ বাবেও এতিয়া প্ৰশ্ন কিছু আহি পৰিছে। গুঞ্জন চাওক, পাপৰি পৰীক্ষা এটাৰ কাৰণে কিমান প্ৰস্তুতি চলাব লাগে সেয়া জানে বা সকলোৱে জানে। দীৰ্ঘদিন ধৰি তেওঁলোকৰ প্ৰস্তুতি চলে, পৰীক্ষাত কেনেধৰণে অৱতীৰ্ণ হ'ব সেই তাৰ প্ৰস্তুতি চলে, ফিজিকেল পৰীক্ষাত কেনেধৰণে অৱতীৰ্ণ হ'ব তাৰ বাবে তেওঁলোকৰ অনুশীলন চলে, দৌৰা হৌৰা এইবোৰ তেওঁলোকে কৰি থাকে। গতিকে ইমান দিনীয়া দীৰ্ঘদিনীয়া এটা কষ্টত যেতিয়া কোনো অসাধু চক্ৰৰ বাবে যেতিয়া জতি পৰিব বা তাত খাম খেয়ালিৰ সৃষ্টি হ'ব, তেতিয়াহ'লে নিশ্চয়কৈ এই যিসকল যুৱক যুৱতীয়ে তেওঁলোকে নিজে কষ্ট কৰি পঢ়া শুনা কৰি আছে, তেওঁলোকৰ মনতো বহুত প্ৰশ্ন উদয় হ'ব যে পঢ়া শুনা কৰি লাভ নাই নেকি। এনেধৰণৰ কথা বাৰ্তা আমাৰ সমাজত চলি থাকে। কাৰণ পূৰ্বে আমি দেখিছিলোঁ যে এনেধৰণৰ বহু চাকৰিত ধনৰ যেতিয়া লেনদেন হয় তেতিয়া বহুতে কোৱাকৈ কৰে যে ধন নহ'লে চাকৰি নহয়। গতিকে সেয়া এতিয়া সত্য প্ৰমাণিত হ'বলৈ গৈ আছে নেকি। গতিকে এনেবোৰ কথাক লৈ ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থা, অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ন্যায়িক তদন্তৰ দাবী কৰিছে আৰু তেওঁলোকে এটা কথা কৈছে যে যিহেতু বিজেপিৰ নেতাৰ নাম ইয়াত সাঙুৰ খাইছে, গতিকে বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ দায়িত্বত থকা বা গৃহ বিভাগটো বা আৰক্ষীয়ে কেনেধৰণে সঠিক তদন্ত কৰিব তাত প্ৰশ্নবোধক আহি গৈছে বুলি সদৌ অসম ছাত্ৰ সন্থাই মন্তব্য কৰিছে আৰু তেওঁলোকে ন্যায়িক তদন্তৰ দাবী কৰা দেখিবলৈ পোৱা গৈছে। আনহাতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কৈছে যে যদি বিজেপিৰ কোনোবা জড়িত ইয়াত খবৰ আছে তেনেহ'লে বাকীবোৰ বাদ দি প্ৰথমতে বিজেপিৰ কৰ্মীসকলক আটক কৰিব লাগে। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীয়েও সেই একেখিনি কথাকে কৈছে, কোনো হাৰি নাযায় বুলি মন্তব্য কৰিছে। কিন্তু পাপৰি এইখিনিতে দুটা নাম এই মুহূৰ্তত খুব চৰ্চিত হৈ আছে।
অগপ দলৰ দুজন যুৱ নেতাৰ নাম বহু চৰ্চা চলি আছে এই সমগ্ৰ SI কেলেংকাৰীটোক লৈ গতিকে কিছু সময় আমি অপেক্ষা কৰিব লাগিব আপুনি কোৱাৰ ধৰণে কেৱল DIG PK দত্তই নহয় DIG PK দত্তৰ উপৰিও আৰু বহু মানুহ এতিয়া জালত পৰিবলৈ বাকী আছে নিশ্চয় গুঞ্জন এই মুহূৰ্তত আপোনাক ধন্যবাদ দিছো কাৰণ যেহেতু এই খবৰৰ ওপৰত আমাৰ দৃষ্টি থাকিব গতিকে আৰু ন তথ্য আপোনাৰ হাতলৈ কিছু সময়ৰ পাছত আহিব গতিকে আপুনি বিভিন্ন ঠাইলৈ যাব লাগিব গুঞ্জন আপোনাক এই মুহূৰ্তত ধন্যবাদ কিন্তু আমি দৰ্শকসকলক পুনৰ কৈছো যে SI পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ পাছত এতিয়া এনে ধৰণে অতি তৎপৰ হৈ পৰিছে আৰক্ষী CID ক্ৰাইম ব্ৰাঞ্চে যুটীয়া অভিযান চলাইছে কালি সন্ধিয়াৰ ভাগত এপল হাস্পতালত অভিযান চলোৱা হয় এপল হাস্পতালৰ তৰফৰ পৰা কোৱা হৈছে যে তেওঁলোক কোনো ধৰণে এই সমগ্ৰ বিষয়টোৰ সৈতে জড়িত নহয় কাৰণ তেওঁলোকৰ যি তিনিগৰাকী কৰ্মচাৰীৰ কথা কোৱা হৈছে তেওঁলোক আউটসোৰ্সে আছিল গতি কিন্তু প্ৰশ্ন উত্থাপন হৈছে যেহেতু তাতে সকলো কাম-কাজ হৈছিল সেইকেইটা কম্পিউটাৰতে হৈছিল এপল হাস্পতালত থকা কম্পিউটাৰতে যেহেতু প্ৰশ্নকাকত তাত পৰীক্ষাৰ্থীৰ লিষ্ট বা তালিকা তাত বনোৱা হৈছিল আৰু এই তিনিওগৰাকী ধৃত এই তিনিওগৰাকী থেংক ইউ লজৰো স্বত্বাধিকাৰী আনহাতে কেৱল এয়াই নহয় আমি কৈয়ে গৈছো যে নতুন বহু তথ্য এতিয়া চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহি আছে আৰু প্ৰায় প্ৰতিদিনে খুদা পোছা চলি আছে বিভিন্ন ধৰণে বহু ঠাইৰ পৰা বিশেষকৈ আমি কৈ গৈছো যে কেৱল এয়া গুৱাহাটী মহানগৰী বুলিয়ে নহয় সমগ্ৰ ৰাজ্যতে এখন জাল পেলোৱা হৈছে সমগ্ৰ ৰাজ্যতে এই চক্ৰটো এখন জাল পেলাই থৈছে য'ত এতিয়া দেখিবলৈ পোৱা গৈছে যে গোলাঘাটৰ যুৱক তাত জড়িত হৈ আছে পশ্চিম কাৰ্বি আংলঙৰ দৰে মাইলৰ দৰে ভিতৰুৱা ঠাইৰ যুৱক তাত জড়িত হৈ আছে হাজোৰ যুৱক তাত জড়িত হৈ আছে দেখিবলৈ পোৱা গৈছে যে গুৱাহাটীৰে নুনমাটিৰ বাসিন্দা এগৰাকী সঞ্জীৱ শৰ্মা তেওঁ জড়িত হৈ আছে সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে PK দত্তৰ দৰে প্ৰাক্তন DIG প্ৰভাৱশালী গতিকে জড়িত হৈ আছে আৰু PK দত্তৰ কথা আমি পূৰ্বতেও কৈছো বহু কেলেংকাৰীৰ সৈতে জড়িত PK দত্ত আৰু কালিৰ দিনটো দেখিবলৈ পোৱা গৈছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্পষ্টভাৱে কৈছিলে যে PK দত্তই হওক বা আন কোনোবাই হওক কোনো কিন্তু হাৰি নাযায় গতিকে কেলেংকাৰীৰ সৈতে জড়িত কোনো হাৰি নাযায় আৰু ইয়াৰ পাছতে এই পৰীক্ষা পুনৰ অনুষ্ঠিত হ'ব সম্পূৰ্ণ নিকা হ'ব কিন্তু তাৰ পূৰ্বে এনে ধৰণে দেখিবলৈ পোৱা গৈছে অভিযান চলোৱা হৈছে আৰু সম্পূৰ্ণ কেলেংকাৰীটোৰ সৈতে জড়িত সকলোকে এনে ধৰণে খুদা পোছা জেৰা অব্যাহত ৰখা হৈছে আটক কৰা হৈছে গ্ৰেপ্তাৰ কৰা হৈছে আৰু অভিযান চলাই থকা হৈছে আজিৰ দিনটোতো হয়তো বহু ন খবৰ আহি পৰিব গতিকে আমাৰ সাংবাদিকসকল আছে আমাৰ সাংবাদিকসকলে প্ৰতি মুহূৰ্ত প্ৰতিটো খবৰ জনাই যাব আৰু আন এক খবৰৰ মাজলৈ গৈছো যে ক্ষিপ্ৰতাৰে যেনেধৰণে SI প্ৰশ্নকাকত ফাদিলৰ তদন্ত আৰম্ভ হৈছে সুধা পোছাৰ বাবে শেহতীয়াকৈ নলবাৰীৰ পৰা এজন যুৱকক আটক কৰা হৈছে কুলদীপ ৰাজবংশী নামৰ এজনক আটক কৰিছে নলবাৰী আৰক্ষীয়ে নৱনিৰ্মাণ ভাৰত নামৰ সংগঠনটোৰ ৰাজ্যিক সভাপতি হ'ল কুলদীপ ৰাজবংশী নলবাৰী থানাত কুলদীপক মাৰাথন জেৰা আৰক্ষীৰ বিজেপি নেতা দিবন ডেকাৰে সম্পৰ্ক আছিল ৰাজবংশীৰ পুনৰ জনাইছো যে যেনেধৰণে ক্ষিপ্ৰতাৰে আগবাঢ়িছে আমি কৈ আছো যে প্ৰতি মুহূৰ্তৰ খবৰ আমি দি গৈ আছো তাৰ মাজতে এয়া খবৰ হৈছে যে নলবাৰীৰ পৰা এজনক আটক কৰা হৈছে কুলদীপ ৰাজবংশী নামৰ এজনক আটক কৰিছে নলবাৰী আৰক্ষীয়ে নৱনিৰ্মাণ ভাৰত নামৰ সংগঠনটোৰ ৰাজ্যিক সভাপতি হৈছে কুলদীপ ৰাজবংশী নলবাৰী থানাত কুলদীপক মাৰাথন জেৰা আৰক্ষীৰ বিজেপি নেতা দিবন ডেকাৰে সম্পৰ্ক আছিল ৰাজবংশীৰ আৰু ইফালে SI পৰীক্ষা প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰশ্নকাকত ফাদিলত জড়িত সকলক কঠোৰ শাস্তি বিহা হ'ব ঘটনাত জড়িত সকলক গ্ৰেপ্তাৰৰ বাবে কঠোৰ নিৰ্দেশ দিয়া হৈছে প্ৰশ্নকাকত ফাদিলত জড়িত থকা কোনো হাৰি নাযায় ইয়াত PK দত্ত হওক বা আন কোনোবাই হওক কোনো হাৰি নাযায় হাজাৰ হাজাৰ অসমৰ নিবনুৱা যুৱক যুৱতীয়ে অত্যন্ত কষ্ট স্বীকাৰ কৰি অধ্যয়ন কৰিছে আৰু সকলোৱে যোগ্যতাৰ ভিত্তিত পৰীক্ষাত উত্তীৰ্ণ হৈ সন্মান সহকাৰে তেখেতসকলে নিযুক্তি লাভ কৰিব বিচাৰে কিন্তু সেইসকলৰ আশা চেঁচাপানী ঢালিব বিচাৰে এই ষড়যন্ত্ৰকাৰীসকলক কঠোৰ শাস্তি দিব লাগিব তাৰ বাবে ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে যোনে এই ষড়যন্ত্ৰত জড়িত আছে সকলোকে কায়ত্ব কৰক আৰু দৃষ্টান্তমূলক শাস্তি দিবই লাগিব আৰু সময়মতে পৰীক্ষাটো স্বচ্ছতাৰে অনুষ্ঠিত কৰি আমাৰ যুৱক যুৱতীসকলক সুযোগ দিব লাগিব মুঠৰ ওপৰত যোনেই নহওক এটা কথা শুনক ইনভেষ্টিগেশ্যন চলি আছে ইনভেষ্টিগেশ্যন শেষ হোৱা নাই আৰু মোৰ স্পষ্ট নিৰ্দেশনা যে এই ষড়যন্ত্ৰত যিবিলাকে এই গোটেই পৰীক্ষাটো আউল লগোৱা ষড়যন্ত্ৰত লিপ্ত হৈছে সেইসকলক বিচাৰি উলিয়াওক কায়ত্ব কৰক আৰু
লগতে যুৱক যুৱতীসকলে যাতে স্বচ্ছতাৰে পৰীক্ষাত তেখেতসকলে বহিব পাৰে আৰু তেখেতসকলে যোগ্যতাৰ ভিত্তিত উত্তীৰ্ণ হ'ব পাৰে এই ব্যৱস্থা কৰাৰ বাবে মই নিৰ্দেশ দিছোঁ। প্ৰাক্তন ডিআইজি পিকে দত্তৰ হেঙেৰাবাৰীৰ বাসগৃহত বৃহস্পতিবাৰে চিআইডিয়ে চলালে দিনজোৰা অভিযান। ৮ ঘণ্টীয়া অভিযানত পিকে দত্তৰ বাসগৃহৰ পৰা চিআইডিয়ে জব্দ কৰে ৫ কিলোগ্ৰাম সোণ, জব্দ কৰে বহু আপত্তিজনক নথিপত্ৰ আৰু সা সামগ্ৰী। বৃহস্পতিবাৰে দিনৰ ১১ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ চলিছিল এই অভিযান। অৱশ্যে তদন্তকাৰী বিষয়াই অভিযান সন্দৰ্ভত সদৰি কৰা নাই বিশেষ কোনো তথ্য। ইপিনে এতিয়াও পলাতক অৱস্থাত আছে প্ৰাক্তন ডিআইজি পিকে দত্ত। আমি পুনৰ এবাৰ কৈছো যে কালি সন্ধিয়াৰ ভাগত পুনৰ অভিযান চলোৱা হৈছে। তাত যথেষ্ট অলংকাৰ পাতি ইতিমধ্যে জব্দ কৰা হৈছে, নথিপত্ৰ জব্দ কৰা হৈছে, ৫ কিলোগ্ৰাম সোণ জব্দ কৰা হৈছে। বৃহস্পতিবাৰে দিনৰ ১১ বজাৰ পৰা সন্ধিয়া ৭ বজালৈকে অভিযান চলে আৰু তাৰ পূৰ্বে অৰ্থাৎ বুধবাৰেও পুৱতি নিশালৈকে অভিযান চলিছিল নিশাৰ ভাগৰ পৰা। কিন্তু তদন্তকাৰী বিষয়াই অভিযান সন্দৰ্ভত এতিয়ালৈকে কোনো ধৰণৰ তথ্য সদৰি কৰা নাই। কিন্তু এতিয়াও পলাতক অৱস্থাতে আছে প্ৰাক্তন ডিআইজি পিকে দত্ত। এতিয়া যিসমূহ নথিপত্ৰ জব্দ কৰিছে সেইবোৰ কি সেই ৰিলেটেডে আমি পৰীক্ষাৰ লগত জড়িত আৰু কোনোবা আছে নেকি জড়িত থকা কিবা আমাৰ আগৰজনে ক'ব পাৰিব মেইন ক'ত আছে এছআই পৰীক্ষা কেলেংকাৰীৰ অন্যতম অভিযুক্ত প্ৰাক্তন ডিআইজি প্ৰশান্ত কুমাৰ দত্ত। ২৫ দিন পূৰ্বে ৩জন লোকৰ সৈতে পিকে দত্তই বাহৰ পাতি আছিল শিলচৰৰ সমীপৰ উদাৰবন্দৰ শালগঙাৰ বাসভৱনত। প্ৰায় ১২ দিন এই বাসভৱনত থকাৰ তথ্য সদৰি কৰিছে ঘৰটো চোৱা চিতা কৰা লোকে। আনহাতে নিউজ 18ৰ হাতত আহি পৰিছে প্ৰাক্তন ডিআইজি প্ৰশান্ত কুমাৰ দত্তৰ অগাধ সম্পত্তিৰ তথ্য। শিলচৰত আছে পিকে দত্তৰ চাহ বাগিচা। উদাৰবন্দৰৰ পুথিমাৰা চাহ বাগিচাখন এবছৰ পূৰ্বে পিকে দত্তই ক্ৰয় কৰিছিল। ১৪০০ বিঘা জোৰা মাটি কিনি চাহ বাগিচা নিৰ্মাণ কৰিছিল পিকে দত্তই। উদাৰবন্দৰ শালগঙাত থকা এখন চাহ বাগিচাৰ নিৰ্মাণৰ কাম অব্যাহত ৰাখিছে এতিয়াও দত্তই। আৰু বাগিচাত পিকে দত্তৰ বিলাসবহুল বাসভৱন আছে। আমি দেখুৱাইছো বাসভৱনটো আমি দেখুৱাইছো আৰু লগতে জনাইছো যে এতিয়াও তাত নিৰ্মাণ কাৰ্য চলি আছে। এছআই পৰীক্ষাৰ কেলেংকাৰীৰ অন্যতম অভিযুক্ত প্ৰাক্তন ডিআইজি এয়া দেখুৱাইছো আমি ২৫ দিন পূৰ্বে যিহেতু ৩জন লোকৰ সৈতে পিকে দত্ত ইয়াত বাহৰ পাতি আছিল শিলচৰৰ সমীপৰ উদাৰবন্দৰ শালগঙাৰ বাসভৱনত। আৰু প্ৰায় ১২ দিন এই বাসভৱনত থকাৰ তথ্য ইতিমধ্যে সদৰি কৰিছে ঘৰটো চোৱা চিতা কৰা লোকে। আনহাতে নিউজ 18ৰ হাতত আহি পৰিছে প্ৰাক্তন ডিআইজি প্ৰশান্ত কুমাৰ দত্তৰ অগাধ সম্পত্তিৰ তথ্য। শিলচৰত আছে পিকে দত্তৰ চাহ বাগিচা। উদাৰবন্দৰ পুথিমৰা চাহ বাগিচাখন এবছৰ পূৰ্বে পিকে দত্তই ক্ৰয় কৰিছিল। ১৪০০ বিঘা জোৰা মাটি কিনি চাহ বাগিচা নিৰ্মাণ কৰিছে আৰু পিকে দত্তই উদাৰবন্দৰ শালগঙাত থকা এইখন চাহ বাগিচা নিৰ্মাণৰ কাম এতিয়াও অব্যাহত আছে। অনিৰুদ্ধ লস্কৰৰ এক প্ৰতিবেদন আগবঢ়াইছো। যেতিয়া গোটেই অসমৰ আৰক্ষীয়ে অৱসৰপ্ৰাপ্ত ডিআইজি পিকে দত্তক বিচাৰি আছে, ক'ত আছে খবৰ পোৱা গৈছে দিল্লীত নেকি এতিয়া আছে। এছআইৰ পৰীক্ষাৰ যিটো এক্সামৰ যি কাৰণে যিটো ফাদিল হৈছিলে এক্সামখনৰ যে কুৱেশ্যন পেপাৰ সেইবিলাক লৈ চৰ্চা চলি আছে, গোটেই অসমত চলি আছে। আমি এতিয়া আছোঁ কাছাৰ জিলাৰ এটা পাতিমাৰা চাহ বাগিচাত আপোনালোকে দেখিব পাৰে পিকে দত্তই কেনেদৰে এটা বিলাসী বাসভৱন ইয়াতে বনাইছে। ইয়াতে চাহ বাগিচা পাতিমাৰা চাহ বাগিচাটো এটা চাহ বাগিচা আৰম্ভ কৰিছে। আৰম্ভ কৰাৰ পিছত ইয়াতে কাম চলি আছে। আমি খবৰ পাইছোঁ, ইয়াতে কথা পাতিছোঁ কেয়াৰটেকাৰৰ লগত। কেয়াৰটেকাৰে কৈছে যোৱা মাহত ইয়াতে আহিছিলে কোভিডৰ এই পেণ্ডামিকৰ টাইমতো ইয়াতে আহি ৮-১০ দিনমান থাকিছে। ৩জন মানুহৰ লগত ইয়াতে চাহ বাগিচাও চাইছে, ইয়াতে কথা বাৰ্তাও কৰিছে। কিয় কাৰণে আহিছিলে, কি আছিলে সেইবিলাক ইনভেষ্টিগেশ্যনৰ পিছতে গম পোৱা যাব। কিন্তু এই এটা ঘৰ আমি আজি ইয়াতে আহি দেখি পাইছোঁ কেনেদৰে বনাইছে। ইয়াতে কামো চলি আছে। ডাঙৰ এটা এৰিয়া লৈ এই ঘৰখন বনাইছে। ইয়াতে চাহ বাগিচাও আছে আৰু এই ঘৰৰ ভিতৰতেই যোৱা মাহত ১০-১২ দিন থাকি গৈছে পিকে দত্ত। আৰু এতিয়া পিকে দত্তৰ বিচাৰৰ পিছতেই আৰক্ষীয়ে আৰু গম পাব ইয়াতে থাকি কিবা প্লেনিং হৈছিলে নে নাই। খবৰ আৰু আছে সময় বিৰতি।
পাছত স্বাগতম ক্ৰমাৎ সুস্থিৰ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য বৰ্তমান পুনৰ জিএমচিএইচতে চিকিৎসাধীন হৈ আছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী শ্বাস প্ৰশ্বাসজনিত সমস্যাত ভোগাৰ বাবে বৃহস্পতিবাৰে জিএমচিএইচৰ আইচিইউত ভৰ্তি কৰোৱা হৈছিল গগৈক বৃহস্পতিবাৰে পুনৰ গগৈৰ দেহত কমি গৈছিল অক্সিজেনৰ পৰিমাণ পূৰ্বৰ চিকিৎসকৰ দলটোৰ তত্বাৱধানতে ৰখা হৈছে তৰুণ গগৈক বৰ্তমান তৰুণ গগৈৰ অৱস্থা সংকটমুক্ত বুলি মন্তব্য কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ অধ্যক্ষই ইপিনে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্য বুজ ল'বলৈ নিশাই জিএমচিএইচত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুত্ৰ গৌৰৱ গগৈ আৰু কংগ্ৰেছ নেতা ৰকিবুল হুছেইন পুনৰ এবাৰ জনাইছো বৰ্তমান ক্ৰমাৎ যিহেতু সুস্থিৰ হৈছে বুলি জানিব পৰা গৈছে শেহতীয়া খবৰ অনুসৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য বৰ্তমান জিএমচিএইচতে আছে চিকিৎসাধীন অৱস্থাত শ্বাস প্ৰশ্বাসজনিত সমস্যাত ভোগাৰ বাবে বৃহস্পতিবাৰে জিএমচিএইচৰ আইচিইউত ভৰ্তি কৰোৱা হৈছিল বৃহস্পতিবাৰে পুনৰ গগৈৰ দেহত কমি গৈছিল অক্সিজেনৰ পৰিমাণ পূৰ্বৰ চিকিৎসকৰ দলটোৰ তত্বাৱধানতে ৰখা হৈছে বৰ্তমান তৰুণ গগৈৰ অৱস্থা সংকটমুক্ত বুলি মন্তব্য কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ অধ্যক্ষই এপিনে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্য বুজ ল'বলৈ নিশাই জিএমচিএইচত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুত্ৰ গৌৰৱ গগৈ আৰু কংগ্ৰেছ নেতা ৰকিবুল হুছেইন আমি ছাৰক ডিচাৰ্জ দিয়া নাছিলোঁ আমি ছাৰক কোভিড নেগেটিভ হৈছিল ছাৰ কোভিড নেগেটিভ হৈ পেলাই অকণমান জেনেৰেলাইজ উইকনেছ আছিল চেচুৰেশ্যন ছাৰৰ মেইনটেইন হৈ আছিল আপ টু 93-94 আৰু ডেট ৱাজ এডমিছেবল কালিও উইথ ভেৰি মিনিমাল এমাউণ্ট অফ অক্সিজেন 0.5 ml কেতিয়াবা অক্সিজেন নলৈছিল আজি ৰাতিপুৱা দিব ছাডেন ড্ৰপ ইন চেচুৰেশ্যন লেভেল So because of that, heikane ami bhabilu ki he should be shifted to ICU for his proper ICU care and further monitoring. Eneto gote team e monitor kori ase. Ami aru etia aru aggressively tekhetak monitor koribole ami ICU bhorti korisu. This is post COVID sequelae. COVID howa pisot manuhor lung sequelae hoy, fibrosis hoy. ছাৰৰ আগৰ পৰাই মই কৈ আছোঁ কোমৰ্বিড কণ্ডিশ্যনছ বহুত আছিল ছাৰৰ এতিয়া সেই অক্সিজেন কেৰিং কেপাচিটিটো লাঙৰ অকণমান ইয়াৰ কমি যায় সেইকাৰণে সেই চিকুৱেলিটোৰ কাৰণে তেখেতৰ চেচুৰেশ্যনটো আজি ছাডেন ড্ৰপ হ'ল দ্য অনলি থিং ইজ হি ষ্টেবল এণ্ড উই আৰ টেকিং কেয়াৰ অফ অল পচিবল কমপ্লিকেশ্যনছ ইফ এনি কিবা হয় যদি এজ অফ নাও হি ষ্টেবল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ স্বাস্থ্যৰ আজি ৰাতিপুৱা কিছু অৱনমিত হোৱা পৰিলক্ষিত হৈছিল সাধাৰণতে আমি সাধাৰণ ভাষাত যদি অক্সিজেন 95লৈকে থাকে তেতিয়ালৈকে ব্যক্তিজন সুস্থ বুলি ধৰি লোৱা হয় তৰুণ গগৈ ডাঙৰীয়াই খুব মিনিমাম অক্সিজেন ছাপৰ্টত 94-95ত অক্সিজেন মেইনটেইন কৰি আছিলে কিন্তু আজি ৰাতিপুৱা তেখেতে কিবা এটা খোৱাৰ পিছত তেখেতৰ অক্সিজেন লেভেল প্ৰায় 82লৈকে ডাউন হয় 82লৈকে নামি আহে সেই পৰ্যায়ত তেখেতক আমি ICUত ইণ্টেনচিভ কেয়াৰ ইউনিটলৈকে লৈ আহোঁ আৰু এতিয়া তেখেত ইণ্টেনচিভ কেয়াৰ ইউনিটত আছে কিন্তু তেখেতৰ এতিয়া অক্সিজেন লেভেল আৰ্টিফিচিয়েল অক্সিজেন দিয়াৰ পিছত 92-93লৈকে এতিয়া আহিছে তেওঁ কথা ক'ব পৰা অৱস্থাত আছে কিন্তু ভাগৰুৱা হৈ আছে আৰু এটা পেইন এটাও তেওঁ আমি চেষ্টা কৰিছোঁ যে অহাকালি ৰাতিপুৱা এইমছৰ চিকিৎসকসকলৰ লগত আমাৰ চিকিৎসকসকলৰ এখন ভিডিঅ' কনফাৰেন্সিং কৰোৱাৰ কাৰণে যাতে আমি যিখিনি ট্ৰিটমেণ্ট কৰি আছোঁ সেইখিনি ঠিকে আছে বা আৰু কিবা নতুন কৰিব লাগিব তাৰ বিষয়ে এটা জ্ঞান ল'বৰ বাবে আৰু তাৰ উপৰিও আমি এইটো আলোচনা কৰিছোঁ যে যদি কিবা কাৰণত তেখেতক দিল্লীলৈকে লৈ যাবলগীয়া হয় তেতিয়াহ'লে আমি কেনেকুৱা ব্যৱস্থা ল'ব লাগিব তাৰ বিষয়েও আমি সংসদ গৌৰৱ গগৈ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন ডাঙৰীয়া আৰু আমি আলোচনা কৰিছোঁ কিন্তু বৰ্তমান আমি চেষ্টা কৰিম যাতে অহাকালি এইমছৰ ডক্টৰসকলৰ লগত আমাৰ ডক্টৰসকলৰ এখন ভিডিঅ' কনফাৰেন্সিঙৰ ব্যৱস্থা হয় প্ৰিন্সিপাল আৰু আমাৰ মেডিকেল ছুপাৰিণ্টেণ্ডেণ্ট সকলোৰে লগত আলোচনা হ'ল আৰু তেওঁলোকে তেওঁলোকৰ কথাখিনি ক'লে কি কেনেকৈ তেওঁলোকৰ ট্ৰিটমেণ্টখিনি চলি আছে আৰু মই তেওঁলোকৰ আমাৰ HCMৰ বাবে তেওঁলোকৰ মেডিকেল হিষ্ট্ৰী তেওঁলোকে ভালকৈ জানে
আৰু তেওঁলোকৰ অভিজ্ঞতা আৰু তেওঁলোকৰ ওপৰত আমি জানো কি একদম মানে দিল্লীত যি ধৰণৰ ট্ৰিটমেণ্ট আমাৰ একেধৰণৰ আমাৰ ডক্টৰছখিনিও একেধৰণৰ কামখিনি কৰি গৈ আছে আৰু সেইকাৰণে আজি তেওঁলোকে যি মোক অৱগত কৰালে সেইখিনি কথা লৈ মই ইতিমধ্যে সন্তুষ্ট। খবৰ অব্যাহত ৰাখিম, সময় পুনৰ এটি বিৰতি।